Hello guys, welcome to my another video. বন্ধুসকল আপোনালোকে দেখা পাইছে স্ক্ৰিনত এইবোৰ মুৰ্গীৰ পোৱালি বহুতো ভাবি আছে যে এইবোৰ সোণালী মুৰ্গীৰ পোৱালি হয় নহয় বন্ধুসকল এইটো অৰিজিনাল লোকেল মুৰ্গীৰ পোৱালি হয় যিটো গাঁৱে সাধাৰণতে এটা দুটাকে পোহা দেখা পোৱা যায় সেইবোৰ অৰিজিনাল লোকেল মুৰ্গী হয় আজি আমি তাৰ ওপৰতে ডিসকাস কৰিম তাৰ আগতে বিনোদ বৰা দাদায়ে কমেন্ট কৰিছিলে যে বোৰ্ডিংত মৰা পাঠৰ বস্তা পাৰি দিব পাৰে নেকি তো আমি আজি তাৰ ওপৰতো ডিসকাস কৰিম আমি প্ৰথমতে বিনোদ বৰা দাদাক ধন্যবাদ আগবঢ়াইছো আৰু আজি আমি ডিসকাস কৰিম দেখা পাইছে আমাৰ মুৰ্গীৰ পোৱালি বিলাক এনেকুৱা আছে আমি ইহতক 24 ঘণ্টা যেটো পানী দি ৰাখিছো আৰু আপোনালোকক কলৈ যে আমি Cflox TZ এন্টিবায়োটিক টেবলেট আনিছিলো এই টেবলেটটো আমি ৰাতি 3 টাইম দিছো বিমাৰেলৰ লগত মিক্স কৰি কেনেকৈ দিছো এটো কৈ দিছিলো আজি 3 দিন সম্পূৰ্ণ হৈছে বন্ধ হৈ যাব এই Cflox TZ যেটো মেডিসিন আছে এটো বন্ধ টোটালি অকল বিমাৰেল 2 দিন দিম পিছত কম আপোনালোকক তাৰ পিছত কি কৰিম এতিয়াৰ পৰা 2 দিন অকল বিমাৰেল দিম ৰাতি 10টাৰ পৰা প্ৰায় মৰ্নিং লৈকে খাবলৈ পোৱালিবোৰক আমাৰ মুৰ্গীৰ পোৱালি বিলাকৰ বয়স আজি 3 দিনত গ্ৰোথ টু মুৰ্গীৰ পোৱালি ঠিকে আছে নে নাই আপোনালোকে যদি জানে তেতিয়ালে কমেন্ট কৰি জনাই দিব আৰু আমি যেটো বাতৰি কাকত আছে পেপাৰ এই বাতৰি কাকতটো 24 ঘণ্টাত একবাৰ খলনি কৰি দিও চেঞ্জ কৰি দিও কাৰণ নহলে ইয়াত গ্যাস সৃষ্টি হ'ব আৰু গ্যাস সৃষ্টি হলে মুৰ্গী বিলাকৰ প্ৰবলেম হ'ব কি আমি বাতৰি কাকত চেঞ্জ কৰি দিও আৰু আমাৰ দানা 24 ঘণ্টা দি ৰাখো মুৰ্গী বিলাকক খাবলৈ কিয়নো 24 ঘণ্টা নিদিলে মুৰ্গী বিলাকৰ গ্ৰোথটো ঠিক নলয় কি আমি 24 ঘণ্টা মুৰ্গী বিলাকক দানা খাবলৈ দিও পানী খাবলৈ দিও দানা পানী এনেকৈ দি ৰাখো আৰু দানা পেপাৰ বাতৰি কাকতৰ ওপৰত ছটিয়াই ৰাখো দেখা পাইছে এটা আনটোৰ পাখি কামুৰিবলৈ ধৰিছে কিয়নো ভোক লাগিছে খেয়ে দানা দিম ইহতক গোটেই দিনৰ বাবে দি দিম এটো যেহেতু মৰ্নিংৰ পৰিবেশ হে দেখা পাইছে আৰু বোৰ্ডিংৰ ভিতৰত আমি ৰাতিৰ কাৰণে 200 ওয়াটৰ লাইট ইউজ কৰো আৰু যেতিয়া মানে অলপ ৰদ দি দিয়ে তেতিয়া আমি ইহতক 100 ওয়াটৰ লাইট এটা ইউজ কৰি দিও তো এইখিনি আছিল ভিডিও তাৰ পিছত হৈছে আপোনালোকৰ বাত হেৰি কি মৰা পাঠৰ বস্তা দিব পাৰিবনে নাই বন্ধুসকল মৰা পাঠৰ বস্তা দিব পাৰিব তলত বাতৰি কাকতৰ তলত মৰা পাঠৰ বস্তা দিয়া বহুতো ভাল হয় আপোনালোকে মৰা পাঠৰ বস্তা দিব পাৰে একো প্ৰবলেম নাই মৰা পাঠৰ বস্তা দিব পাৰে আপোনালোকে মৰা পাঠৰ বস্তা দি কেনে হেৰি কৰিব ওপৰত বাতৰি কাকত মেৰিয়াই পাৰি দিব বাতৰি কাকত পাৰি দিলে কি হয় মৰা পাঠৰ বস্তাৰ ওপৰত বাতৰি কাকত পাৰি দিলে আপোনাৰ দানাখিনি বাতৰি কাকতৰ ওপৰত ছটিয়াই দিব আৰু বাতৰি কাকতৰ ওপৰত ছটিয়াই দিয়াৰ লগে লগে মানে আপোনাৰ মুৰ্গী বিলাকে প্ৰপাৰলি খাব পাৰিব আৰু ওয়েট যেটো আছে ওয়েটটো লব হে আপোনালোকে বাতৰি কাকত পাৰি দিব তো আমি তো ডে ওয়াইজ ভিডিও আপলোড কৰিয়ে যাম যেহেতু আমাৰ এইটো এটা সিরিজ এইটো মুৰ্গীৰ ওপৰত লোকেল মুৰ্গীৰ ওপৰত এইটো বেচ খুমাইছো আমি 12 তাৰিখে আৰু আজি হৈছে 15 তাৰিখ ডেট 15 ডেজত মুৰ্গী বিলাকৰ এনেকুৱা আছে আৰু মৰ্টেলিটিৰ কথা ক'বলৈ গলে এটা মৰ্টেলিটি হৈছিলে আৰু এটা মানে মৰ্টেলিটি হ'ব আপোনালোকক দেখাই দিছো এইটো কিয় মৰ্টেলিটি হ'ব মই কৈ দিছো এইটো যেতিয়া আমি হেচাৰিৰ পৰা পোৱালিটো আনিছিলো তেতিয়াই মানে মুৰ্গীৰ ডিঙিটো বেকা আছিল খাব পৰা নাই পানী খাব দানা খাব নোৱাৰে দেখা পাইছে খেয়ে এইটো এনেকৈ আছে এইটো মৰি যাব ডেফিনেটলি কিয়নো এইটো আপোনাৰ হেৰি কি কয় দানা পানী যেহেতু খাব নোৱাৰে খেয়ে শিওর এইটো মৰি যাব তো বন্ধুসকল এইখিনি আছিল ভিডিও যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক কৰি দিব আৰু যদি কিবা কোৱেশ্চন থাকে তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰি দিব আৰু আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি নিজৰ কৰি লব ধন্যবাদ